মৰমৰ ছাত্ৰ ছাত্ৰীসকল MDS ইংলিছ গ্ৰামাৰ ইউটিউব চেনেললৈ মই তোমালোক সকলোলৈকে স্বাগতম জনাইছো। আজি তোমালোকক মই ভয়েছৰ পাৰ্ট 8 অৰ্থাৎ মই আজি ভয়েছৰ হিদিনাখনৰ পাছৰ থাকি যোৱাৰ পৰা বুজাম। হিদিনাখন মই তোমালোকক ভয়েছ চেঞ্জৰ যি ইন্টাৰোগেটিভ সেন্টেন্সৰ বিষয়ে কৈ আছিলো। সেই ইন্টাৰোগেটিভ সেন্টেন্স এটা থাকিলে এক্টিভ ভয়েছত আমি কেনেকৈ তাক আমি পেসিভ ভয়েছত কৰিম তাকে শিকাম। তাৰ পাছত তোমালোকক ইয়াৰ পাছৰখিনি শিকাবলৈ চেষ্টা কৰি থাকিম। ভয়েছ চেঞ্জৰ একাধিক্ৰমে মই হিদিনাখন ডু আৰু ডাজৰ বিষয়ে বুজাইছিলো। আজি মই ডিডৰ বিষয়ে বুজাই লম। ডিড মই এটা বাক্য লিখিম। মই বাক্যটো এছাৰ্টিভ সেন্টেন্সত লিখি লৈছো। প্ৰথম বাক্যটো কৰবেট কিল্ড মেনি টাইগাৰ্ছ। হিদিনাখনৰ নিয়মতে তোমালোকে যদি এইটো কৰা তেতিয়াহ'লে ইয়াৰ উত্তৰটো এনে ধৰণৰ হ'ব। পেসিভ ভয়েছত এনে ধৰণৰ হ'ব উত্তৰটো মেনি কৰবেট কিল্ড মেনি টাইগাৰ্ছ আছে। ইয়াত কৰবেট হ'ল সাবজেক্ট, কিল্ড হ'ল ভাৰ্ব আৰু অবজেক্ট হ'ল মেনি টাইগাৰ্ছ। আমি ইয়াক যদি পেসিভত কৰো প্ৰথমতে অবজেক্টটো আনিম। মেনি টাইগাৰ্ছ অবজেক্ট আছে, মেনি টাইগাৰ্ছ অবজেক্ট আৰু ইয়াত বি ভাৰ্বটো বহিব। মেনি টাইগাৰ্ছ যিহেতু প্লুৰেল নাম্বাৰ, বহু বচন, মেনি টাইগাৰ্ছ প্লুৰেল নাম্বাৰ, গতিকে ইয়াত আমি দিম ওৱেৰ কিল্ড ফাৰ্ষ্ট ইনডিফিনিট টেন্স। এইটো মেনি টাইগাৰ্ছ ওৱেৰ কিল্ড বাই প্ৰিপজিশ্যন দি আমি এই সাবজেক্টটো অবজেক্ট কৰিম। আমি এইটো কেনেকৈ লিখিম? কৰবেট বুলি লিখিম। অৰ্থাৎ এইটো হৈ গ'ল কৰবেট কিল্ড মেনি টাইগাৰ্ছ। মেনি টাইগাৰ্ছ ওৱেৰ কিল্ড বাই কৰবেট। ইতিমধ্যে তোমালোকে এইটো বাক্য শিকিছা, কিন্তু কথাটো এনেকুৱা হ'ল যে যদি এই বাক্যটো কৰবেট কিল্ড মেনি টাইগাৰ্ছ এই বাক্যটো যদি ইন্টাৰোগেটিভ সেন্টেন্সত থাকে, অৰ্থাৎ ই যদি ইন্টাৰোগেটিভ প্ৰশ্নবোধক হৈ থাকে, আমি কেনেকৈ কৰিম? এইটো প্ৰশ্নবোধক কৰিবলৈ হলে আমি এই বাক্যটো প্ৰশ্নবোধক যদি কৰি দিয়া হয় এনেকুৱাকে থাকিব ডিড কৰবেট কিল মেনি টাইগাৰ্ছ প্ৰশ্নবোধক। এক্টিভ ভয়েছৰ বাক্য হ'ল এইটো। অৰ্থাৎ এই বাক্যটোৱে প্ৰশ্নবোধকলৈ আনিলে মানে এনেকুৱা ধৰণৰ হয় ডিড কৰবেট কিল মেনি টাইগাৰ্ছ। ডিড কৰবেট কিল মেনি টাইগাৰ্ছ এই বাক্যটো। এইটো বাক্যক আমি যদি কৰো একেধৰণে কৰিম বুলি আমি ভাবি ল'ম। মাত্ৰ আমি এটা কথা চিন্তা কৰিম কি ইয়াত ওৱেৰ এই ভাৰ্বটো আমি আগলৈ আনিম, কাৰণ ওৱেৰটো এনামুলাছ ফিনিট, ইয়াত অক্সিলাৰী, ইয়াত ওৱেৰটো আমি আগলৈ লৈ আনিম। পেসিভত আমি এনেকৈ লিখিম। মেনি টাইগাৰ্ছ লিখিছো বুলি ধৰি ললো, কিন্তু ওৱেৰটো আগত আনিম। মেনি টাইগাৰ্ছৰ পাছত ওৱেৰ বহিছিলে আগত, কিন্তু প্ৰশ্নবোধকৰ কাৰণে সেইটো আমি আগলৈ লৈ আনিম। অৰ্থাৎ এই বাক্যটোৱে হ'ব ওৱেৰ মেনি টাইগাৰ্ছ killed by were many tigers killed by Corbett. অর্থাৎ did Corbett kill many tigers? Active voiceৰ আৰু এই বাক্যটো হৈ গ'ল were many tigers killed by Corbett. এইটো হৈ গ'ল। কিলটো হ'ল ইয়াত ভাৰ্ব 3 অৰ্থাৎ পাষ্ট পাৰ্টিচিপল ফৰ্ম। এনেদৰে আমি কৰিম যিকোনো বাক্যই আমি কৰিবলৈ হলে প্ৰশ্নবোধক বাক্যটো পেসিভ ভয়েছত আমি অক্সিলাৰী ভাৰ্ব এটা পাম, এনামুলাছ ফিনিট এটা থাকিবই, এটা পাম। তাত কেনেদৰে পাম? আমি সাপোজ মই এটা প্ৰেজেন্ট পাৰফেক্টৰ উদাহৰণ ললো। তোমালোকে ইতিমধ্যে শিকিছা প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ এটা উদাহৰণ ললো।
have you eaten rice? Present perfect tense এইটো active voice বাক্য have you eaten rice? Have you eaten rice? গতিকে আমি ইয়াক যদি কৰো পেসিভত যাব ৰাইসটো আহিছে বুলি ধৰি ললো ৰাইস আহিছে বুলি ধৰি ললো ৰাইসৰ লগত হেজ হ'ব প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ কাৰণে গতিকে আমি হেজটো আগত দিম হেজ ৰাইস been আহিব has rice been eaten by you question mark অর্থাৎ active voice or have you eaten rice passive voice হব ই has rice been eaten by you এটো হৈ গ'ল এনেদৰে যিমান আমি পাম বাক্য প্ৰতিটো বাক্যতে যেটো অক্সিলিয়াৰী ভাৰ্ব যেটো এনামনাস মিনি বুলি ধৰি লবা যেটো থাকিব হেতু আগলৈ আনিলেই হৈ যাব গতিকে মই আশা কৰো তোমালোকে এইখিনি এই 9টা টেন্সৰ পাৰিবা ডু আৰু ডাজৰ কথাকাৰ হুকিয়া আছিল ই পাষ্ট ইনডিফিনিট প্ৰেজেন্ট ইনডিফিনিট আৰু পাষ্ট ইনডিফিনিটৰ বাবে আছিল গতিকে বাকিখিনি তুমি পাৰিবা তোমালোকে পাৰিবা বুলি ধৰি ললো এতিয়া আমি ভয়েস টেন্সৰ বিষয়ে যাম imperative sentence লৈ যাম imperative sentence আমি কেনেদৰে ভয়েস চেঞ্জ কৰিম কিন্তু ইয়াৰ আগতে মই অন্য এটা কথা তোমালোকক শিকাই ল'বলৈ বিচাৰিছো যে বাক্যটো যদি হুৰে থাকে হুৰে আৰম্ভ হয় WH কোৱেশ্যনাৰী আমি কেনেদৰে কৰিম এই কথাষাৰ শিকাই লওঁ যেহেতু ইন্টাৰগেটিভৰে আছিল হুৰে যদি আৰম্ভ হয় হু হোৱাট when why এনেদৰে যদি আৰম্ভ হয় কেনেদৰে কৰিম Who এটা উদাহৰণ দিলো Who broke the window এটো এটা প্ৰশ্নবোধক বাক্য এটা ভুল কোৱেশ্যনৰ প্ৰশ্নবোধক বাক্য Who broke the window হুৰে যেতিয়া আৰম্ভ হ'ব বাক্য এটা তেতিয়া আমি এনেদৰে প্ৰেসিভ কৰিব লাগিব আমি হুটো আমি বাই হুম দিম by whom আৰু আমি ইয়াৰ পাছতে আমি অক্সিলিয়াৰী ভাৰ্বটো দিম অৰ্থাৎ দা উইন্ডোৰ লগত কি বহিব ই was বহিলে এটা was to দিম by whom was তাৰ পাছতে অবজেক্টটো দিম ইয়াত by whom was who broke the window by whom was the window broken by whom was the window broken ছাত্ৰ ছাত্ৰীসকল তোমালোকে কথাষাৰ পুনৰ ভালদৰে চোৱা হুৰে যদি বাক্য এটা আৰম্ভ হয় প্ৰশ্নবোধকৰ বাক্য তেতিয়া হলে আমি বাই হুম টু দিম তাৰ পাছতে ইয়াৰ নাম্বাৰটো অনুসৰি আমি বি ভাৰ্বটো দিম দা উইন্ডো ই সিঙ্গুলাৰ নাম্বাৰ থাৰ্ড পাৰসনৰ কাৰণে আৰু ই পাষ্ট টেন্সৰ বাবে was টু বহিলে এই was টু দিম তাৰ পাছতে আহিব অবজেক্টটো আহিব দি উইন্ডো তাৰ পাছতে আহিব মূল যেটো ট্ৰেনজিটিভ ভাৰ্ব এই ভাৰ্বটো ভাৰ্ব 3 অৰ্থাৎ পাষ্ট পাৰ্টিসিপল ফৰ্মলৈ ৰূপান্তৰিত হ'ব আৰু এটা অন্য এটা উদাহৰণ দিছো এটো তোমালোকে নিশ্চয় পাৰিবা ইয়াৰ অন্য এটা উদাহৰণ দিছো How have you done the sum? How have you done the sum? WH question isere arambo hoise. How have you done the sum? Active voice or iyak ami passive voice korim kenedore? Ami passive likhim.
এই হাও থাকিলে আমি হাওৰে দিম হাও তাৰ পাছত আমি অবজেক্টটো চাম দা সাম আছে দা সামৰ লগত আমাৰ ইয়াত কি ভাৰ্বটো বহিব যেহেতু প্ৰেজেন্ট পাৰফেক্ট টেন্স এটো প্ৰেজেন্ট পাৰফেক্ট টেন্স গতিকে হেজ টু বহিব হাউ হেজ তাৰ পাছতে আমি অবজেক্টটো আনিম হাউ হেজ দা সাম তাৰ পাছত বিন এটা বহিব ইয়াত বি ভাৰ্বটো বিন হাউ হেজ দা সাম বিন তাৰ পাছতে ভাৰ্ব 3 টো অৰ্থাৎ পাষ্ট পাৰ্টিসিপল হৈ থকা ইতিমধ্যে হৈ থকাটো আমি অৰ্থাৎ ইতিমধ্যে হৈ থকা মানে তোমালোকে বুজিব পাৰিব লাগে যে যেহেতু পাৰফেক্ট টেন্স এই ভাৰ্বটো সদায় পাষ্ট পাৰ্টিসিপলত থাকে গতিকে ভয়েস চেঞ্জ কৰিবলৈ হিমান দিগদাৰি নহয় আমি ডানটো ইয়াতে লৈ আনিম হাউ হেজ দা সাম বিন ডান তাৰ পিছতে যেহেতু সাবজেক্ট এটা আছে ইয়াত গতিকে আমি এই সাবজেক্টটো কি দিম বাই ইউ দিম আৰু ই প্ৰশ্নবোধক হ'ব গতিকে এই সেন্টেন্সটো তোমালোকে চোৱা যে হাউ হেভ ইউ ডান দা সাম বাক্যটো হ'ল গৈ হাউ হেজ দা সাম বিন ডান বাই ইউ হাউ হেজ দা সাম বিন ডান বাই ইউ কথাষাৰ যদি বুজাত অসুবিধা হৈছে পুনৰ মই কৈছো যে WH কুৱেশ্যনৰ হুটো থাকিলে বাই হোম দিবা আগত কিন্তু অন্য থাকিলে সেই শব্দটোৱে দি লবা তুমি হাউ ইয়াত হাউৱে দিলো তাৰ পাছতে আমি দা সামৰ লগত ই যেটো অক্সিলাৰি বহিব এই হেতু আনিলো আমি ইয়াত বহিব হেজ কিহৰ বাবে এই কাৰণে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ কাৰণে হেজ তাৰ পাছতে হেজ দিয়াৰ পাছত আমি এই অবজেক্টটো আনিলো দা সাম তাৰ পাছত বিন এটা বহিছিল বি ভাৰ্বটো পাৰফেক্ট টেন্সৰ কাৰণে বিনটো বহুৱালো তাৰ পাছত মূল ফিনিট ভাৰ্বটো ইয়াত পাষ্ট পাৰ্টিসিপল হৈয়ে থাকে গতিকে এই মূল ফিনিট ভাৰ্বটো আনিলো ডান বাই ইউ হৈ গল হাউ হেভ ইউ ডান দা সাম হল হাউ হেজ দা সাম বিন ডান বাই ইউ হৈ গল এতিয়া মই আশা কৰো যে তোমালোকে ইন্টাৰগেটিভ সেন্টেন্সৰ এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েস কেনেকৈ কৰে সেই বিষয়ে বুজি পাইছা আমি ইয়াৰ পাছত ইম্পাৰেটিভ সেন্টেন্স লৈ যাম এতিয়া ইম্পাৰেটিভ সেন্টেন্স লৈ যাম যিবিলাক সেন্টেন্সৰ দ্বাৰা আদেশ অনুৰোধ উপদেশ আদি দিয়া হয় তাকে ইম্পাৰেটিভ সেন্টেন্স বুলি কোৱা হয় যিবিলাক সেন্টেন্সৰ দ্বাৰা আদেশ অনুৰোধ উপদেশ আদি দিয়া হয় তাকে ইম্পাৰেটিভ সেন্টেন্স বুলি কোৱা হয় আৰু তোমালোকে এটা কথা মনত ৰাখিবা যে ইম্পাৰেটিভ সেন্টেন্সত সাবজেক্ট সদায় ইউ ইম্পাৰেটিভ সেন্টেন্সত সাবজেক্ট সদায় ইউ আৰু এই ইউটো সাধাৰণতে লুকাই থাকে ইউটো গতিকে আমি ইম্পাৰেটিভ সেন্টেন্স এটা আমি যদি লিখো সাধাৰণতে সাবজেক্ট ইউটো লিখা নহয় মই তোমালোকৰ এটা উদাহৰণ দিছো এক্টিভ ভয়েসত ক্লিন দা ৰুম ই এটা ইম্পাৰেটিভ সেন্টেন্স ক্লিন দা ৰুম আমি ইয়াত পেসিভ কেনেকৈ কৰিম পেসিভ ইয়াত কৰিম আমি এটা ইম্পাৰেটিভ সেন্টেন্সক বিভিন্ন ধৰণে কৰা যাব প্ৰথমতে শিকি লোৱা ইয়াত আমি এনেকুৱা ধৰণৰ বাক্য লেটেৰে আৰম্ভ কৰিম লেট দিলো অবজেক্টটো আহিব এই ভাৰ্বৰ পাছতে বহা যেটো আছে দা ৰুম সেই ৰুমটো আহিলে দা ৰুম আহিব ইয়াত বি এটা লাগে বি টু আহিব লেট দা ৰুম বি তাৰ পৰা মূল যেটো ট্ৰেনজিটিভ ভাৰ্ব আছিলে এই ট্ৰেনজিটিভ ভাৰ্বটো পাষ্ট পাৰ্টিসিপল ফৰ্মলৈ পৰিৱৰ্তন হ'ব ক্লিন ক্লিন ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক কৈ আছিলো যে ট্ৰেনজিটিভ ভাৰ্বৰহে ভয়েস চেঞ্জ হয় আৰু ইনট্ৰেনজিটিভ ভাৰ্বৰ ভয়েস চেঞ্জ হ'বলৈ হলে ইয়াৰ পাছত প্ৰিপজিশনটা লাগিব এটা ইনট্ৰেনজিটিভ ভাৰ্ব দেই ইনট্ৰেনজিটিভ ভাৰ্ব এটাৰ পাছত এটা প্ৰিপজিশন লাগিব আৰু তেতিয়া এই গ্ৰুপ ভাৰ্বৰ দৰে হৈ পৰিব নহলে কগনেট অবজেক্ট এটা লাগিব কগনেট অবজেক্ট এটা লাগিব এই কগনেট অবজেক্টটো কেনেকুৱা যে
ই প্ৰায় সমিলমিলৰ অবজেক্টৰ দৰে হৈ পৰে এইটো আমি পাছত কম কিন্তু তোমালোকক মই কৈ আছিলোঁ যে ট্ৰেনজিটিভ ভাৰ্বৰহে ভইচ চেঞ্জ হয় কিন্তু ইনট্ৰেনজিটিভ ভাৰ্বৰ ভইচ চেঞ্জ নহ'লে এই কথাষাৰ মনত পেলাই দিছোঁ তোমালোকে মনত ৰাখিবা এখন ব্যাকৰণ আছিল লোকনাথ ব্যাকৰণ তাত অসমীয়াত আছিল হহা নচা কন্দা আৰু ভ্ৰমণ গমন উৎপত্তি শয়ন স্থিতি ৰুদন পতন লজ্জা ভয় খেলাক্ষয় জীৱন মৰণ এনে অৰ্থে অকৰ্মক হয় ধাতুগণ এই ধাতুবিলাক অকৰ্মক ধাতু সিহঁতৰ দ্বাৰা গঠিত যিবিলাক ভাৰ্ব হ'ব এই অৰ্থাৎ ক্ৰিয়াপদ এই ক্ৰিয়াপদবিলাকৰ কৰ্ম নাথাকে কিন্তু তথাপিও কগনেট অবজেক্ট যদি থাকে আৰু ইয়াৰ পাছত যদি প্ৰিপজিশ্যন দিয়া হয় তেতিয়াহ'লে সিহঁত ভইচ চেঞ্জ হয় এই কথাষাৰ তোমালোকে মনত ৰাখিবা যে কি নহওক ইম্পাৰেটিভ সেন্টেন্সৰ বিষয়ে এতিয়া ক্লিন দ্য ৰুম এই বাক্যটো আমি লিখিলো কেনেদৰে লেট এটা দিলো তাৰপিছত অবজেক্টটো আনিলো বি দিলো আৰু এইটো ভাৰ্ব 3 অৰ্থাৎ পাষ্ট পাৰ্টিচিপল ফৰ্মলৈ হ'ল আৰু এই এক্টিভ ভইচৰ পেছিভ ফৰ্মটো হৈ গ'ল লেট দ্য ৰুম বি ক্লিন এটা কথা তোমালোকে আকৌ মনত ৰাখিবা যে এক্টিভ ভইচত লেট যুক্ত এক্টিভ ভইচ লেটো থাকে কেতিয়াবা এক্টিভ ভইচতো লেট থাকে মই এটা উদাহৰণ দিলো এটা মই মোহাৰি দিছো এটা উদাহৰণ দিলো এক্টিভ ভইচৰ let him write it এতিয়া তোমালোকৰ সমস্যা এটা কথা কওঁ এটা সাধাৰণতে এনেকুৱা এটা দুধুৰ মুধুৰ অৱস্থাত পৰা হয় যেতিয়া পৰীক্ষাত বা তোমালোকে যিকোনো ভইচ চেঞ্জ কৰিবা তেতিয়া কথাটো কি হয় যে লেট যদি দিয়া থাকে তেতিয়াহ'লে আমিতো লেট দি পেছিভ ভইচ কৰাহে শিকিছোঁ কিন্তু এই বাক্যটো যদি আহি যায় তেতিয়াহ'লে আমাৰ ঘপকৰে মনত পৰে কি এইটো পেছিভ ভইচৰ নিচিনা নেকি বাৰু এইটো পেছিভ ভইচ নেকি বাৰু এক্টিভ হ'লেই নিম এনেকুৱা ধৰণৰ আমি চিন্তা এটা কৰিবলগীয়া হয় গতিকে আগৰ যিটো লেটেৰে আমি পেছিভ ভইচ কৰিছিলোঁ সেই বাক্যটো আৰু এই বাক্যটোৰ মাজত পাৰ্থক্য আছে কেনেদৰে চিনি পাবা এনেদৰে চিনি পাবা লেটৰ পাছৰ অবজেক্ট ফৰ্ম থাকে সদায় এই অবজেক্টৰ পাছত এই যিটো যে ভাৰ্ব বহিব এই ভাৰ্বটো প্ৰেজেন্ট ফৰ্মৰ হ'ব বি ভাৰ্বো নাথাকে অন্য ই প্ৰেজেন্ট ফৰ্মৰ হ'ব তেতিয়াহ'লে মনত ৰাখিবা এইটো এক্টিভ ভইচৰ বাক্য এই কথাষাৰ মনত ৰাখিবা ইয়াক আমি পেছিভ ভইচ কেনেকৈ কৰিম পেছিভ ভইচ আমি এনেকৈ কৰিম লেট ইয়াৰ অবজেক্টটো আনিম ইট ইট তাৰ পাছতে আমি দিম be let it be verb to আমি past participle নিম write wrote written মনত ৰাখিবা written বানানটো তোমালোকে যেতিয়া লিখিবা ডবল টি দিবা সদায় written let it be written by লেটৰ পাছত যিটো থাকে সি সদায় অবজেক্ট ফৰ্ম থাকে গতিকে ইয়াত কোনো দিগদাৰি নাই লেটৰ পাছত এতিয়া আমি হিম যিটো আছে তাকে বহুৱাই দিম হিম আৰু তোমাৰ ভইচ চেঞ্জ কৰা হৈ গ'ল লেট হিম ৰাইট ইট তো হৈ গ'ল লেট ইট বি ৰিটেন বাই হিম লেট ইট বি ৰিটেন বাই হিম আৰু কেতিয়াবা কেতিয়াবা কি হয় কোনো এটা বাক্যত আমাৰ প্লিজটো সোমাই থাকে প্লিজ থকা বাক্যবিলাক যদি কৰা হয় তেতিয়াহ'লে আমি কৰিম ইউ আৰ ৰিকুৱেষ্টেড প্লিজ ডু দ্য ৱৰ্ক এই বাক্যটো ইম্পাৰেটিভ সেন্টেন্সৰ এই বাক্যটো যদি আমি পেছিভ ভইচ কৰোঁ তেতিয়াহ'লে আমি কেনেদৰে কৰিম প্লিজৰ সলনি আমি সাধাৰণতে ইয়াক সেকেন্ড পাৰ্সনকে কোৱা হৈছে ইউ তুমি বা তোমালোক বা আপুনি বা আপোনালোক এনেকুৱা ধৰণৰ কোৱা হৈছে গতিকে আমি ইয়াতে কৰিম প্লিজ প্লিজৰ সলনি বুলি ধৰি ললো আমি কি ইউ আৰ ৰিকুৱেষ্টেড টু অৰ্থাৎ ইউ আৰ ৰিকুৱেষ্টেড টু এই প্লিজৰ সলনিয়ে ইউ আৰ ৰিকুৱেষ্টেড টু দি ললো
আৰু টু দিয়াৰ পাছত বাকীখিনি আমি একে লিখিম টু ডু দ্য ৱৰ্ক টু ডু দ্য ৱৰ্ক এইটো হ'ল প্লিজৰ সলনি ইউ আৰ ৰিকুৱেষ্টেড টু ডু দ্য ৱৰ্ক এইটো হ'ল তাৰ পাছত আমি কেতিয়াবা প্লিজ টু লুকাই থাকিব পাৰে বাক্যটোত অৰ্থাৎ আমাৰ কওঁতে যদি কোমলকৈ কোৱা যায় কোনো এটা বাক্য তেতিয়াহ'লে অনুৰোধ কৰিছে যেন লাগে অলপ জোৰকৈ যদি কোৱা যায় কোনো এটা বাক্য আদেশ দিছে যেন লাগে এনেকুৱা ধৰণৰ আমি আখৰে লিখিলেতো শিক্ষাৰ কথা আমি কৰিব নোৱাৰো ধৰিব নোৱাৰো কেনেদৰে কৈছে কথাষাৰ গতিকে তেনেকুৱা ধৰণৰ বাক্যবিলাকতো আমি ইউ আৰ ৰিকুৱেষ্টেড টুৰে আৰম্ভ কৰিব পাৰো ইউ আৰ ৰিকুৱেষ্টেড টুৰে আৰম্ভ কৰিব পাৰো যেনে sit down এনেকুৱা ধৰণৰ যদি have a cup of tea ইত্যাদি ধৰণৰ বাক্য যদি আমি কৰো তেতিয়াহ'লে আমি প্লিজ টু আছে বুলি ধৰি লম মোৰ ছাত্ৰ ছাত্ৰীসকল যে আমি আজি শেষ কৰিম বুলি ভাবিছিলো কিন্তু ইয়াৰ পাছত বহুখিনি কথা আছে গৈ গতিকে আমি ইয়াৰ পাছৰ পাৰ্টটোতে আমি শেষ কৰিব পাৰিম আৰু ইয়াৰ পাছৰ পাৰ্টটোত ভইচ চেঞ্জ চেক কৰাৰ উপৰিও মই তোমালোকক ভালদৰে টেন্সৰ বিষয়ে অৱগত কৰিম ইয়াৰ পাছত তোমালোকে টেন্সটো ভালদৰে শিকিব পাৰিবা বুলি মই আশা কৰিছো আৰু মনত ৰাখিবা যে কেৱল নম্বৰ পাবৰ কাৰণে ইয়াত মাত্ৰ হাইস্কুল 9 বা 10ত ইয়াত মাত্ৰ 2 নম্বৰ আহে ভইচ চেঞ্জত 2 নম্বৰহে আহিব গতিকে দুটা নম্বৰৰ কাৰণে ইমানখিনি কষ্ট আমি কৰাতকৈ আমি ভালদৰে শিকি এনেকুৱা ধৰণৰ বাক্য অন্য প্ৰবন্ধ পাতিত ৰচনা এখনত বা কোনো এটা কিবা সাৰাংশত বা অন্য কিবা এটা কথা আলোচনা কৰোঁতে লিখা প্ৰসংগত যদি ব্যৱহাৰ কৰা যায় তেতিয়াহ'লে আমি অধিক নম্বৰ পাম গতিকে এই যে 2 নম্বৰটোৰ কাৰণে আমি শিকিছো বুলি ধৰি নলবা তোমালোকক লিখাৰ কথা কৰো গতিকে টেন্সৰ বিষয়ে বুজাম যেহেতু টেন্স গ্ৰামাৰ অতি প্ৰয়োজনীয় গতিকে ইয়াৰ পাছত মই খুব সম্ভৱ অতি সোনকালে শেষ হ'ব ভইচ চেঞ্জটো ভইচৰ পাছত সেইদিনাখনৰ ক্লাছতে মই টেন্সৰ বিষয়ে ক'ম আজি তোমালোকক আটাইৰে কুশল কামনা কৰি আজি শ্ৰেণীটো সামৰিছো তোমালোকে ভালদৰে পঢ়া শুনা কৰিবা মই তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো আৰু মই নিশ্চয় আশা কৰো তোমালোকৰ ইউ হেভ এ ব্ৰাইট ফিউচাৰ নমস্কাৰ